Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 7 প্ৰাণীৰ গাঠনিক সংগঠন। আমি চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আজি ভিডিঅ'ত চাম। প্ৰথমটো কুৱেশ্যন হৈছে চৰ্মীয় শ্বসন আৰু ক্লমীয় শ্বসন কি? সো এনচাৰ হৈছে প্ৰথমতে আমি চৰ্মীয় শ্বসন চাম। যিবোৰ পানীত থকা প্ৰাণীয়ে ছালেৰে পানীত দ্ৰৱীভূত হৈ থকা অক্সিজেন বেপন প্ৰক্ৰিয়াৰে আদান প্ৰদান কৰে তাক চৰ্মীয় শ্বসন বুলি কোৱা হয়। পানীত থকা যিবোৰ প্ৰাণী আছে, জলচৰ যিবোৰ প্ৰাণী আছে, সেই প্ৰাণীসমূহে যেতিয়া পানীত থাকে তেতিয়া ইহঁতৰ যি ছাল থাকে সেই ছালৰ সহায়ত পানীত থকা যি অক্সিজেন আছে সেয়া বেপন প্ৰক্ৰিয়াৰে, তাৰমানে ছালৰ মাজেৰে অক্সিজেন ভিতৰত আহে আৰু কাৰ্বন ডাই অক্সাইড পাৰ হৈ যায়। সো যিবোৰ প্ৰাণীয়ে বেছিকেলি ছালৰ সহায়ত শ্বসন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে সেইবোৰ প্ৰাণীক চৰ্মীয় শ্বসন কৰা প্ৰাণী আৰু প্ৰক্ৰিয়াটোক চৰ্মীয় শ্বসন বুলি কোৱা হয়। তাৰপিছত হৈছে ক্লমীয় শ্বসন। যিবোৰ প্ৰাণীয়ে হাওঁফাওঁৰ দ্বাৰা শ্বসন কৰে সেইবোৰক ক্লমীয় শ্বসন বুলি কোৱা হয়। যেনেকুৱা আমি মানুহবোৰ, আমাৰ শ্বসন হয় কিহৰ সহায়ত? হাওঁফাওঁৰ সহায়ত, লাংছৰ সহায়ত, আৰু ইয়াক কি কোৱা হয়? ক্লমীয় শ্বসন বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 2 হৈছে ভেকুলীৰ সংবহন তন্ত্ৰ চমুকৈ বৰ্ণনা কৰা। ভেকুলীৰ সংবহন তন্ত্ৰ অৰ্থাৎ ৰক্ত চলাচল কৰা যিটো তন্ত্ৰ আছে সেইটো তন্ত্ৰ কেনেকুৱা ধৰণৰ হয়? সো এনচাৰ হৈছে ভেকুলীৰ সংবহন তন্ত্ৰ ৰুদ্ধ প্ৰকৃতিৰ। ভেকুলী এটা উচ্চ স্তৰৰ প্ৰাণীৰ ভিতৰত পৰে। সো ইহঁতৰ সংবহন তন্ত্ৰটো ৱেল ডেভেলপড হয় আৰু ইহঁতৰ ৰুদ্ধ প্ৰকৃতিৰ সংবহন তন্ত্ৰ। এই তন্ত্ৰ হৃদযন্ত্ৰ, তেজবাহী নলিকা, তেজলোহিকা, লোহিকা নলী আৰু লোহিকা গাঁথনিৰে গঠিত। সো ইহঁতৰ কি থাকে? হাড় থাকে, হৃদযন্ত্ৰ থাকে, ইহঁতৰ হাড় থাকে, ইহঁতৰ তেজ পৰিবহণ কৰাৰ বাবে তেজবাহী নলী থাকে যিবোৰৰ দ্বাৰা তেজ বিভিন্ন ঠাইলৈকে পৰিবহণ হয়। তাৰপিছত ইহঁতৰ তেজ থাকে দেহত। ভেকুলী যদি তোমালোকে ডাইছেক্ট কৰা ভিতৰত তেজ পাবা। ইহঁতৰ লোহিকা থাকে যাক লিম্ফ বুলিও কোৱা হয়, আমাৰ দেহতো থাকে। লোহিকা নলী থাকে, লোহিকা পৰিবহণ কৰাৰ কাৰণে ইহঁতৰ লোহিকা নলী থাকে আৰু লোহিকা গাঁথনিৰে গঠিত হয়। হৃদযন্ত্ৰত দেহগহ্বৰৰ ওপৰৰ অংশত থাকে আৰু ই 3টা কোঠালীযুক্ত, 2টা অলিন্দ আৰু এটা নিলয়। ইহঁতৰ যিটো হৃদযন্ত্ৰ থাকে, হাড় থাকে, এইটো দেহৰ ওপৰৰ অংশত থাকে আৰু ইহঁতৰ 3টা কোঠালী থাকে। এনেকুৱা ধৰণৰ ইহঁতৰ 3টা কোঠালী থাকে। কি কি কোঠালী? এইটো হৈছে কি এটা অলিন্দ থাকে। অলিন্দ হৈছে যিয়ে ব্লাড ৰিচিভ কৰে, আৰু এইটো হৈছে এই 2টা হৈছে কি নিলয়, যিয়ে ব্লাডসমূহ চাৰ্কুলেট হোৱাৰ পিছত দেহৰ বিভিন্ন অংশলৈকে পঠিয়াই দিয়ে। সো ইহঁতৰ এটা অলিন্দ আৰু 2টা নিলয় থাকে। তাৰপিছত ইহঁতৰ সংবহন তন্ত্ৰত আৰু কি কি অংশ থাকে? সো এটা ত্ৰিভুজাকাৰৰ গঠন সৌঅলিন্দ আৰু লগত সংযুক্ত হৈ থাকে। ইহঁতৰ যিটো সৌঅলিন্দ থাকে সেই অলিন্দৰ সৈতে এটা ত্ৰিভুজ আকৃতিৰ গঠন থাকে আৰু মহাশিৰাই তেজ গ্ৰহণ কৰে। ইহঁতৰ মহাশিৰা থাকে, তাৰমানে ডাঙৰ আকাৰৰ শিৰা থাকে যাক মহাশিৰা বুলি কোৱা হয়, যিয়ে তেজসমূহক ৰিচিভ কৰে। ধমনীয়ে তেজ হৃদযন্ত্ৰৰ পৰা শৰীৰৰ সকলো অংশলৈকে লৈ যায়। তাৰপিছত ইহঁতৰ যিটো নিলয় আছে, নিলয়ৰ পৰা তেজ কোনে লৈ যায়? ধমনীয়ে লৈ যায়। শিৰাই তেজ গ্ৰহণ কৰে আৰু ধমনীয়ে তেজ বিভিন্ন অংশলৈকে প্ৰদান কৰে। শিৰাবোৰ দেহৰ বিভিন্ন অংশৰ পৰা তেজ হৃদযন্ত্ৰলৈ কঢ়িয়ায়। বুজি পাইছা? সো বিভিন্ন অংশৰ পৰা শিৰাই কঢ়িয়ায় আৰু যিটো ধমনী থাকে সেইটোৱে বিভিন্ন অংশলৈকে লৈ যায়। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে বেঙৰ ৰেচন তন্ত্ৰৰ বিষয়ে লিখা, অৰ্থাৎ বেঙে কেনেকৈ দেহৰ যিবোৰ বৰ্জনীয় পদাৰ্থ থাকে সেইসমূহ দেহৰ বাহিৰত উলিয়াই দিয়ে। এনচাৰ হৈছে বেঙৰ এটা সুসংগঠিত ৰেচন তন্ত্ৰৰ সহায়ত নাইট্ৰজেনযুক্ত বৰ্জনীয় পদাৰ্থ নিষ্কাশিত হয়। অৰ্থাৎ ইহঁতৰ যিটো ৰেচন তন্ত্ৰ থাকে সেইটো ৱেল ডেভেলপড হয়, সুসংগঠিত হয়, আৰু তাৰ দ্বাৰা ইহঁতৰ বৰ্জনীয় পদাৰ্থ যি আছে, নাইট্ৰজেনযুক্ত বৰ্জনীয় পদাৰ্থ, সেয়া দেহৰ বাহিৰত উলিয়াই দিয়ে। ইহঁতৰ ৰেচন তন্ত্ৰ তেজৰ বৃক্ক, মূত্ৰবাহী নলী, অৱস্কৰ গুহা
আৰু মূত্ৰথলীৰে গঠিত। ইহঁতৰ যিটো ৰেচন তন্ত্ৰ আছে, ইহঁতৰ যিটো তোমাৰ ছিষ্টেম আছে বৰ্জনীয় পদাৰ্থ উলিওৱাৰ কাৰণে, তাতে বৃক্ক থাকে, তাৰমানে কিডনী থাকে, মূত্ৰ ওলাই যোৱাৰ কাৰণে মূত্ৰবাহী নলী থাকে, অৱস্কৰ গুহা থাকে, মূত্ৰথলী থাকে য'ত মূত্ৰ জমা হয়। চ' এইবোৰ বস্তুৰ দ্বাৰা ইহঁতৰ ৰেচন তন্ত্ৰটো গঠন হয়। এতিয়া ইহঁতৰ বৃক্কটো কেনেকুৱা ধৰণৰ হয়, কিডনী কেনেকুৱা ধৰণৰ হয়, টান, গাঢ় ৰঙা আৰু গঠনবোৰ দেহগহ্বৰৰ পিছৰ ফালে মেৰুদণ্ডৰ দুয়োফালে অৱস্থিত। ইহঁতৰ বৃক্কযোৰ বহুত বেছি টান হয় আৰু ৰঙীন হয়, গাঢ় ৰং থকা হয়, গাঢ় ৰঙৰ ৰঙা হয় আৰু সিহঁতৰ যিটো মেৰুদণ্ড থাকে মেৰুদণ্ডৰ পিছফালে অৱস্থিত হয়। প্ৰতিটো বৃক্ক নেফ্ৰন নামেৰে কাৰ্যকৰী এককৰ দ্বাৰা গঠিত। চ' ইহঁতৰ বৃক্কসমূহে কাম কৰাৰ কাৰণে ইহঁতৰ নেফ্ৰন থাকে, যিটো ইহঁতৰ কাৰ্যকৰী একক হয়, তাৰমানে মেইন যিটো ফাংচন সেইটো নেফ্ৰনে কৰে। মূত্ৰবাহী নলিকাই অৱস্কৰ গুহাত মূত্ৰ জনন নলিকা হিচাপে কাম কৰে। যিটো মূত্ৰবাহী নলিকা থাকে সেইটো অৱস্কৰ গুহালৈকে মূত্ৰসমূহক লৈ আহে। স্ত্ৰীবেঙৰ ক্ষেত্ৰত মূত্ৰবাহী নলিকা আৰু ডিম্ববাহী নলিকা পৃথক পৃথককৈ অৱস্কৰ গুহাত মুকলি হয়। তাৰমানে দুটা একেলগে নাহে, অৱস্কৰ গুহা একেই থাকে কিন্তু মূত্ৰ অহাৰ কাৰণে যিটো নলিকা সেইটো বেলেগ থাকে আৰু ডিম্বাণু অহাৰ কাৰণে নলিকা দুটা পৃথক থাকে। তেজে কঢ়িয়াই নিয়া বৰ্জিত পদাৰ্থ বৃক্কত পৃথক হয় আৰু দেহৰ বাহিৰত নিষ্কাশিত হয়। তেজে যিবোৰ বৰ্জিত পদাৰ্থ কঢ়িয়াই আনে সেই বৰ্জিত পদাৰ্থসমূহ যিটো ইহঁতৰ কিডনী থাকে সেই কিডনীত জমা হয় আৰু তাৰপিছত দেহৰ বাহিৰত ওলাই যায়। নেক্সট কুৱেশ্যন হৈছে পানী ভেকুলী কিয় ইউৰিকটেলিক প্ৰাণী বুলি কোৱা হয়। ইউৰিকটেলিক স্পেলিংটো চাবা, উ ইউৰিকটেলিক প্ৰাণী বুলি পানী ভেকুলী কিয় কোৱা হয়। চ' এনচাৰ হৈছে পানী ভেকুলীয়ে ইউৰিয়া নিষ্কাশন কৰে বাবে ইয়াক ইউৰিকটেলিক প্ৰাণী বুলি কোৱা হয়। ইহঁতে পানী ভেকুলীয়ে বৰ্জনীয় পদাৰ্থ হিচাপে ইউৰিয়া দেহৰ বাহিৰত উলিয়াই দিয়ে আৰু ইউৰিয়াৰ পৰা ইহঁতৰ নাম আহিছে ইউৰিকটেলিক প্ৰাণী। কুৱেশ্যন নম্বৰ 5 হৈছে ভেকুলীৰ সংবেদনশীল অংগবোৰৰ বিষয়ে লিখা। তাৰমানে ভেকুলীৰ যিবোৰ চেঞ্চৰী অৰ্গেন থাকে সেই অৰ্গেনসমূহৰ বিষয়ে লিখিব লাগে, যাৰ দ্বাৰা ইহঁতে বাহিৰৰ পৰিৱেশৰ সংবেদন পায়। এনচাৰ হৈছে ভেকুলীয়ে বিভিন্ন ধৰণৰ সংবেদনশীল অংগ আছে ভেকুলীৰ, তাৰে ভিতৰত নম্বৰ 1 হৈছে দৃষ্টি অংগ বা চকু। বেঙৰ চকু সুসংগঠিত অংগ হয় আৰু চকু দুটা লাওখোলাৰ গহ্বৰত অৱস্থিত। চকুকেইটা একতা এককেৰে গঠিত সৰল চকু হয়। চ' ইহঁতৰ যি চকু থাকে ৱেল ডেভেলপ থাকে, চকুৰ যিটো ফাংচন কেপাচিটি ভাল থাকে, সিহঁতৰ লাওখোলাৰ গহ্বৰত চকু থাকে আৰু সিহঁতৰ চকুযোৰ জটিল নহয়, সৰল চকু হয়। মানুহৰ চকু জটিল হয় কিন্তু ভেকুলীৰ চকুযোৰ সৰল হয়। তাৰপিছত ইহঁতৰ শ্ৰৱণ অংগ অৰ্থাৎ শুনা অংগ হৈছে কৰ্ণপট, যিটো বাহিৰৰ পৰা দেখিবলৈ পোৱা যায় আৰু অন্তঃকৰ্ণ যিটো ইহঁতৰ আভ্যন্তৰীণ হিচাপে থাকে। পানী ভেকুলীৰ বাহ্যিক কৰ্ণ নাথাকে, বাহ্যিকভাৱে কৰ্ণপটহে দেখিবলৈ পোৱা যায়। কাণখন শুনাৰ লগতে ভাৰসাম্য ৰক্ষাকাৰী অংগ হিচাপেও কাম কৰে। চ' ভেকুলীসমূহৰ বাহ্যিকভাৱে বাহিৰত কোনো ধৰণৰ কাণ দেখিবলৈ পোৱা নাযায়, জাষ্ট এটা এনেকুৱা ধৰণৰ কৰ্ণপট থাকে বাহ্যিকভাৱে আৰু ভিতৰত কিন্তু ইহঁতৰ যিটো অন্তঃকৰ্ণ থাকে সেইটো আকৌ ৱেল ডেভেলপড হয়। তাৰপিছত নম্বৰ 3 হৈছে গোন্ধ অংগ, অৰ্থাৎ যাৰ সহায়ত ইহঁতে গোন্ধ লয়, সেইটো হৈছে নাকৰ অধিচ্ছেদ। নাকৰ অংশ স্নায়ুৰ শেষৰ অংশৰ ফালে থকা কোষীয় থোপ কিছুমান, অৰ্থাৎ ইহঁতৰ যিটো নাক আছে সেইটো ৱেল ডেভেলপ নহয়, ই স্নায়ুৰ পিছফালে থকা কিছুমান কোষৰ থোপহে। তাৰপিছত নেক্সট চেঞ্চৰী অৰ্গেন হৈছে সোৱাদ অংগ, যাৰ সহায়ত ইহঁতে সোৱাদ লয়, সেইটো হৈছে কোষীয় থোপ, অৰ্থাৎ যিটো চেঞ্চৰী অংগ আছে সেইটোও ইহঁতৰ ৱেল ডেভেলপ নহয়। তাৰপিছত হৈছে স্পৰ্শ অংগ। স্পৰ্শ অংগ ইহঁতৰ সুসংগঠিত নহয়, এয়াও হৈছে কিছুমান কোষীয় থোপ, অৰ্থাৎ যাৰ দ্বাৰা ইহঁতে টাচ ফিল কৰিব পাৰে সেইটো অংগ।
সো আজি ভিডিঅ' ইয়াতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।